গোলকগঞ্জৰ চিলাৰাই মেলা ময়দানত কোচ ৰাজবংশী জনগোষ্ঠীৰ পোষণা বা ভোগালীৰ প্ৰীতিভোজৰ দিনজোৰা কাৰ্যসূচীৰে সফল সামৰণি পৰে। কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ উদ্যোগত পোষণা বা ভোগালী বিহু, ইংৰাজী নৱবৰ্ষ আৰু গণৰাজ্য দিৱস উপলক্ষে গোলকগঞ্জৰ চিলাৰাই মেলা ময়দানত কোচ ৰাজবংশী পৰম্পৰাগত সাজপাৰ পৰিধান কৰি জনগোষ্ঠীৰ খাদ্যৰ সম্ভাৰৰ পৰিলক্ষিত হয়। ইয়াৰ জৰিয়তে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক বাৰ্তা দিবলৈ বিচাৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে। শেহতীয়াকৈ কোচ ৰাজবংশী জনগোষ্ঠীয় ভূমিপুত্ৰ হৈও প্ৰাপ্ত অধিকাৰৰ পৰা বঞ্চিত কৰি আছে। সেয়েহে কোচ ৰাজবংশী জনগোষ্ঠী জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত সকলো মিলি ঐক্যবদ্ধ হৈ সংকল্প লয় কোচ ৰাজবংশী জনগোষ্ঠীৰ যেতিয়ালৈকে প্ৰাপ্ত অধিকাৰ নাপায় তেতিয়ালৈকে চৰকাৰৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব। আনহাতে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ ধুবুৰী জিলা সভাপতিয়ে জনায় যে 515 সংখ্যক বিশ্ব মহাবীৰ চিলাৰাইৰ জন্ম জয়ন্তী 12 আৰু 13 ফেব্ৰুৱাৰীত বিৰাটনগৰ চাৰিআলিৰ সমীপত বিষ্ণুদৈ গাঁও পঞ্চায়তৰ প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব বুলি মন্তব্য আগবঢ়ায়। সমান্তৰালকৈ বিষ্ণুদৈ গাঁও পঞ্চায়তৰ প্ৰাংগণত 12-13 ফেব্ৰুৱাৰীত হোৱা বিশ্ব মহাবীৰ চিলাৰাই দিৱসৰ অভ্যৰ্থনা সমিতিৰ সভাপতি জয়দেৱ ৰায়ে জানিবলৈ দিয়ে চিলাৰাই দিৱসৰ লগত সংগতি ৰাখি দুইদিনীয়া জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি সাদৰে নিমন্ত্ৰণ জনায়। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে প্ৰতি বছৰে পোষণা বা ভোগালী বিহুৰ উৎসৱটো আমি কোচ ৰাজবংশী মহিলা সংগ্ৰাম সমিতি আৰু সংগ্ৰাম সমিতি মিলি আমি ইয়াত উলহ মালহেৰে পালন কৰোঁ। ঠিক আমাৰ এটা সময়ৰ খেলি মেলি হোৱাৰ কাৰণে আজি 26 জানুৱাৰী তাৰিখত আমি সেই পোষণা উৎসৱটো ল'বলগীয়া হৈছে। ইয়াত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমি আমন্ত্ৰণ কৰিছোঁ আৰু ইয়াত এটা ভাল এটা সমাগম হৈছে। আৰু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় যিটো পৰম্পৰা, সেই পৰম্পৰা খাদ্য সম্ভাৰবিলাক আমি ইয়াত খুৱাই আছোঁ। আৰু আমাৰ ইয়াত পুৱা মোটামুটি 11 বজাৰ পৰাই আমাৰ ইয়াত যিটো কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু মহিলা সংগ্ৰাম সমিতিয়ে যিটো কোচ ৰাজবংশী জনগোষ্ঠীয় আমাৰ যিখিনি কালচাৰ আছে সেইখিনি কালচাৰ আমি পালন কৰিলোঁ। আৰু দিনজোৰা কাৰ্যসূচীৰে আমাৰ কাৰ্যসূচীটো এতিয়া পৰিসমাপ্ত হোৱাৰ দিশত আহিছে। আৰু ইয়াৰ জৰিয়তে আমি অসম আৰু কেন্দ্ৰীয় চৰকাৰক মেছেজ দিব বিচাৰিছোঁ যে এই যে কোচ ৰাজবংশী জনগোষ্ঠী, এই ভূমিপুত্ৰ সেই কোচ ৰাজবংশী জনগোষ্ঠীটোক যি অৱহেলিত প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আছে, সেইকাৰণে আমি কোচ ৰাজবংশী জনগোষ্ঠী এই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিবিলাক মানুহ আহিছিল সকলোৰে সমৰ্থনত আমি একগ্ৰতাৰে আমি সংকল্পবদ্ধ হৈছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি নোপোৱালৈকে কোচ ৰাজবংশী জনগোষ্ঠীয়ে কিন্তু চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি থাকিব। নমস্কাৰ। আজি আমি ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু ধুবুৰী জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত বিভিন্ন আঞ্চলিকক লৈ আজি 26 জানুৱাৰী উপলক্ষে আমি এটা ভোজৰ আয়োজন কৰিছোঁ। আলোচনা বিলোচনা কৰিলোঁ যে অহা যিহেতু আমাৰ 12 আৰু 13 ফেব্ৰুৱাৰী তাৰিখত বিশ্ব মহাবীৰ চিলাৰাই 515 সংখ্যক দিৱস, অহা ফেব্ৰুৱাৰী মাহৰ 12 আৰু 13 তাৰিখত আমি ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি, ধুবুৰী জিলা কোচ ৰাজবংশী মহিলা সংগ্ৰাম সমিতি আৰু বিৰাটনগৰ চাৰিআলি আঞ্চলিকৰ সহযোগত আমাৰ বিষ্ণুদৈ পঞ্চায়ত প্ৰাংগণত আমি দুইদিনীয়া কাৰ্যসূচীৰে চিলাৰাই দিৱসখন আয়োজন কৰিছোঁ। এই চিলাৰাই দিৱসত যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ যাতে আমি অহা 515 সংখ্যক চিলাৰাই দিৱসখন যাতে উথল মাথলেৰে বিভিন্ন আনুষ্ঠানিক আমাৰ কালচাৰ প্ৰগ্ৰামৰ জৰিয়তে যাতে আমি ভালকৈ পাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত মই এটা কথাই ক'ম, যিহেতুকে বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্মতিথি অহা 12 আৰু 13 ফেব্ৰুৱাৰীত আমাৰ বিৰাটনগৰ চাৰিআলিস্থ বিষ্ণুদৈ গাঁও পঞ্চায়ত অনুষ্ঠিত হ'ব। তাৰে অভ্যৰ্থনা কমিটিৰ সভাপতি হিচাপে মই সমূহ ৰাইজক জাতি বৰ্ণ নিৰ্বিশেষে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, সকলোৱে মিলি আমি আমাৰ বীৰ চিলাৰায়ৰ জন্ম জয়ন্তী পালন কৰোঁ। আৰু তাৰ লগতে আমাৰ 13 তাৰিখে যি আমাৰ কালচাৰেল প্ৰগ্ৰাম আছে, কালচাৰ প্ৰগ্ৰাম উপভোগ কৰাৰ কাৰণে মই সমূহ ৰাইজক মই আন্তৰিকতা কামনা কৰিছোঁ আৰু নমস্কাৰ জনাইছোঁ। প্ৰত্যেক বছৰৰ দৰে এইবছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়,
তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ধৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Nam